हेलो फ्रेंड, मैं देवब्रत दास डेली मार्केट एनालिसिसर नतुन এটা ভিডিওত আপোনালোকক ওয়েলকাম জনাইছো। আজি ব্যাংক নিফটি ফাইনাল ক্লোজ দিছে 47581, যেটো প্রিভিয়াস ক্লোজৰ পৰা ই 125 পইণ্ট ওপৰত গৈ আমি ক্লোজ পাইছো। আৰু ইয়াত আমি যদি চাওঁ তেতিয়াহলে ইয়াত এটা ট্ৰেন্ড লাইন হৈ আছিল, যেটো মই আগৰ ভিডিও বিলাকতো কৈছিলো। এই ট্ৰেন্ড লাইনৰ ওপৰত এতিয়া আজি আমাৰ এইটো ক্লোজ দিছে। আৰু এতিয়া যদি ইয়াৰ হাইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহলে আমাৰ নেক্সট যিখিনি ৰেজিস্ট্যান্ট ওলাই আহিব, এই যে আমাৰ যে সুইং হাই বিলাক আছে প্ৰিভিয়াস, এই সুইং হাই বিলাকৰ এইটো যেটো হাই আছে, এতিয়া এইটোত আমাৰ ৰেজিস্ট্যান্ট হিচাপে এইবিলাকত আমাৰ কাম কৰিব আৰু প্ৰাইসটো ইয়াত অহাৰ ম্যাক্সিমাম চান্স আছে। আৰু ই যদি ডাউন সাইডে যদি আহে তেতিয়াহলে আজিৰ যেটো লো আছে এই লোটো ব্ৰেক কৰিব লাগিব, তেতিয়াহে ডাউন সাইডে আমি এটা ফল দেখিবলৈ পাম। আৰু যদি আমি ডাউন সাইডে যদি চাওঁ তেতিয়াহলে এতিয়াও হায়াৰ লো বনাই গৈ আছে, যেটো প্ৰাইসটোৱে আমাক আপসাইডে মুভ হ'ব বুলি আমাক ইন্ডিকেট কৰি আছে। তো এতিয়া আমাৰ আপসাইডৰ কাৰণে যেটো মেজৰ ৰেজিস্ট্যান্ট হিচাপে কাম কৰিব হেতু হৈ আছে 47966, এটো হৈ গৈছে আমাৰ এটা মেজৰ ৰেজিস্ট্যান্ট। তাৰ পিছত হ'ব 48222। আৰু যদি আমি ডাউন সাইডে যদি আমি চাওঁ এই লোটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহলে ডাউন সাইডৰ কাৰণে হৈ যাব 47000 যেটো সাইকোলজিক্যাল লেভেল আছে এটো। আৰু এটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহলে হ'ব 46755। এতিয়া আমি 15 মিনিট টাইম ফ্ৰেমত চাওঁ যে 15 মিনিট আমি কেনেকৈ আমি ট্ৰেড প্লেন কৰিব পাৰো। আমি যদি যোৱাকালিৰ যিখিনি আমাৰ টাৰ্গেট আছিলে সেই টাৰ্গেট বিলাকত তো প্ৰাইসটো কি কৰিছে, আজি ইয়াত বহু সময় এটা জায়গাতে প্ৰাইসটো টাইম স্পেন্ড কৰিছে। টাইম স্পেন্ড কৰি যেতিয়া ই আপসাইডে ব্ৰেক কৰিছে তেতিয়া আমাৰ এটা ক্যান্ডেলৰ ভিতৰতে আমাৰ ফাৰ্স্ট টাৰ্গেটটো আমি ৰিচিভ কৰিছো। তাৰ পিছত আমাৰ সেকেন্ড টাৰ্গেটৰ ওচৰত গৈছে, যেটো আমাৰ সেকেন্ড টাৰ্গেটটো আছিল 47744, আৰু আজিৰ যেটো হাই লগাইছে এটো হৈ আছিল 47737.85। এটো কাৰণে মই আপোনালোকক কওঁ যে আপোনালোকে লেভেলখিনি ফলো কৰিব, লেভেলখিনি ফলো কৰিলে আপোনালোকে ট্ৰেড কৰিবলৈ আপোনালোকৰ বহুত সহায় হ'ব পাৰে। অহাকালি ব্যাংক নিফটিৰ এক্সপায়াৰি হয়, যেটো কাৰণে অহাকালি আমি কেনেকৈ ট্ৰেড প্লেন কৰিব পাৰো হেতু এবাৰ আমি চাই লওঁ। এতিয়া প্ৰাইসটো এইটো জায়গাৰ পৰা এটা ৰেঞ্জৰ ভিতৰত সোমাই আছে। এতিয়া প্ৰাইসটো যদি ইয়াত ওপেন হয় আৰু যদি আপসাইডে যদি মুভ কৰে তেতিয়াহলে আপসাইডৰ কাৰণে যিখিনি লেভেল ওলাই আহিব হেতু হ'ব 47755। তাৰ পিছত হৈ যাব 47888। তাৰ পিছত হ'ব 48000 যেটো সাইকোলজিক্যাল লেভেল আছে এইটা হ'ব। আৰু ডাউন সাইডৰ কাৰণে যদি চাওঁ তেতিয়াহলে হ'ব 47366। তাৰ পিছত হ'ব 47222। তাৰ পিছত হ'ব 47055। এতিয়া আমি চাম যে যদি প্ৰাইসটো যদি এতিয়া গ্যাপ আপ ওপেন হৈ যায় তাৰ পিছত ইয়াত এটা ৰেঞ্জ বনাব লাগিব। ৰেঞ্জ বনাই যদি আপসাইডে মুভ কৰে তেতিয়াহলে আমি এটা ভাল মুভ দেখিবলৈ পাম। আৰু যদি এটো ডাউন সাইডে যদি ওপেন হয়, গ্যাপ ডাউন যদি ওপেন হয়, তাৰ পিছত যদি ই অলপ ৰেঞ্জ বনায়, আজি যেনেকৈ এনেকৈ ৰেঞ্জ বনাইছে এনেকৈ যদি ৰেঞ্জ এটা বনায় তাৰ পিছত যদি ব্ৰেকআউট কৰে আপসাইডৰ কাৰণে, তেতিয়া আমি আপসাইডে মুভ এটা দেখিবলৈ পাম, যেটো আমাৰ এটো যেটো আজিৰ যেটো ক্লোজ আছে এই ক্লোজৰ ওচৰৰ পৰা ই ৰেজিস্ট্যান্ট ল'ব লাগে। আৰু এটো যদি ইয়াত অলপ টাইম স্পেন্ড কৰি যদি আকৌ আপসাইডে মুভ কৰে তেতিয়াহলে আমাৰ যেটো আজিৰ হাই আছে ইয়াত আমি ৰেজিস্ট্যান্ট ল'ব লাগে। আৰু কালিৰ কাৰণে আমাৰ এক্সপায়াৰিৰ কাৰণে বেষ্ট ট্ৰেড হ'ব যদি প্ৰাইসটো এইটো ৰেঞ্জৰ ভিতৰতে যদি কমসে কম 11টা 11:30 লৈকে যদি টাইম স্পেন্ড কৰে ইয়াত, তাৰ পিছত যদি এটো ব্ৰেকআউট দিয়ে আপসাইডে, তেতিয়া আমি আপসাইডৰ কাৰণে এটা ভাল আমি ফাৰ্স্ট মুভ আমি দেখিবলৈ পাম। এতিয়া আমি নিফটিত অহাকালি কেনেকৈ মুভ কৰিব পাৰে তাত আমি কেনেকৈ ট্ৰেড প্লেন কৰিম হেতু এবাৰ আমি চাই লওঁ। আজি নিফটি ফাইনেল ক্লোজ দিছে 22356, যেটো প্ৰিভিয়াস ডে ক্লোজৰ পৰা -49 পইণ্ট ডাউনত গৈ আমি ক্লোজ পাইছো। ইয়াত আমি যদি চাওঁ তেতিয়াহলে প্ৰাইসটো এটা চেনেলৰ ভিতৰত সোমাই আছে। আৰু যেতিয়ালৈকে এই তলৰ যেটো চেনেলৰ যেটো সাপোর্ট লেভেল আছে এইটো যেতিয়ালৈকে ব্ৰেক নকৰিব তেতিয়ালৈকে আমাৰ মাৰ্কেটটো পজিটিভে হৈ থাকিব বুলি আমি আশা কৰো। আৰু অহাকালি যদি ইয়াৰ হাইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহলে আমাৰ যেটো আপসাইডৰ কাৰণে যেটো ৰেজিস্ট্যান্ট ওলাই আহিব এটো হ'ব 22555। আৰু ডাউন সাইডৰ কাৰণে আমাৰ যেটো সাপোর্ট থাকিব এটো হ'ব 22055। এতিয়া আমি 15 মিনিট টাইম ফ্ৰেমত চাওঁ যে 15 মিনিট আমি কেনেকৈ ট্ৰেড প্লেন কৰিব পাৰো। ইয়াত আমি যদি চাওঁ তেতিয়াহলে আজিৰ যেটো আমাৰ টাৰ্গেট আছিলে সেই টাৰ্গেটটো চোৱা যে
ফাৰ্ষ্ট যিটো 5 মিনিটৰ কেণ্ডেল আছিলে 5 মিনিটৰ কেণ্ডেলটো গেপ ডাউন অপেন হৈ ইয়াত আমি ক্লোজ পাইছোঁ তাৰ পিছত প্ৰাইচটো ওপৰত যোৱাৰ চেষ্টা কৰিছে কিন্তু তথাপি ই যাব পৰা নাই আৰু প্ৰাইচটো এটা ৰেঞ্জত সোমাই গৈছে আৰু যেতিয়াই প্ৰাইচটো এটা ৰেঞ্জৰ পৰা যেতিয়া ই ব্ৰেকডাউন কৰিছে ডাউন সাইডে তেতিয়া আমাৰ যিটো ফাৰ্ষ্ট টাৰ্গেট আছিলে আমি সেই ফাৰ্ষ্ট টাৰ্গেটটো পাইছোঁ আৰু এইটো যেতিয়া ইয়াত অলপ টাইম স্পেণ্ড কৰি এটা কেণ্ডেলৰ ইয়াত দুটা কেণ্ডেল আমি টাইম স্পেণ্ড কৰি তাৰপিছত যেতিয়া ই আকৌ ব্ৰেক কৰিছে তেতিয়া আমি আকৌ আমাৰ সেকেন্ড টাৰ্গেটটো আমি এচিভ কৰিছোঁ আৰু আমি যদি চাওঁ এই সেকেন্ড টাৰ্গেটৰ এই ওচৰৰ পৰা এই সাপোৰ্ট লৈ তাৰপিছত এই প্ৰাইচটো আকৌ আমাৰ এই আপসাইডে মুভ কৰিছে আৰু এই প্ৰাইচটো এটা ৰেঞ্জৰ ভিতৰতে সোমাই ইয়াৰ ওচৰতে ক্লোজ দিছে এতিয়া আমি চাব লাগিব যে অহাকালি আমি কেনেকৈ ট্ৰেড প্লেন কৰিম এইটো আমাৰ কাৰণে এটা ইম্পৰ্টেণ্ট হৈ আছে আমি যদি চাওঁ অহাকালি এইটো যিটো এটা ৰেঞ্জত প্ৰাইচটো সোমাই আছে ইয়াতে যদি প্ৰাইচটো ওপেন হৈ যদি আপসাইডে মুভ কৰে তেতিয়াহ'লে আপসাইডৰ কাৰণে যিখিনি লেভেল ওলাই আহিব সেইটো হ'ব 22,477 তাৰপিছত হ'ব 22,533 তাৰপিছত হ'ব 22,588 আৰু যদি আমাৰ ইয়াত যদি ওপেন হৈ ডাউন সাইডে যদি ব্ৰেক কৰে তেতিয়াহ'লে আমাৰ ডাউন সাইডৰ কাৰণে লেভেলখিনি হ'ব 22,277 তাৰপিছত হ'ব 22,222 তাৰপিছত হ'ব 22,173 এতিয়া ইয়াত প্ৰাইচটো ওপেন হৈ যদি ডাউন সাইডে আহে তেতিয়াহ'লে ফাৰ্ষ্টটো আমাৰ এইটো যিটো আজিৰ ল' আছে ইয়াত আমি ছাপোৰ্ট ল'ম আৰু এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমি নেক্সট আমি এই লেভেলৰ পৰা আমি ইয়াত আমি ছাপোৰ্ট ল'ব লাগে আৰু আপসাইডে যদি ই ওপৰলৈ যদি ব্ৰেক কৰে এই যিটো সুইং হাই আছে যোৱাকালিৰ যিটো হাই আছে এই ইয়াৰ ওচৰৰ পৰা আমি এটা ৰেজিষ্টেন্ট ল'ম আৰু এইটো ৰেজিষ্টেন্টৰ ওচৰত যদি টাইম স্পেণ্ড কৰি যদি অলপ টাইম স্পেণ্ড কৰি যদি আপসাইডে আকৌ মুভ কৰে তেতিয়াহ'লে ইয়াৰ পৰাহে আমি এটা ফাৰ্ষ্ট মুভ আমি আশা কৰিব পাৰোঁ আশা কৰোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিব যদি ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু যদি চেনেলত নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি ইয়াতে শেষ কৰিলোঁ ধন্যবাদ